আমি এতিয়া আশাবাদী আমাৰ ৰনোজ দা আছে, ৰনোজ পেগু আছে, আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু আছে। আমি এতিয়া আশাবাদী আমি কালিৰ প্ৰগ্ৰামটো শেষ হোৱাৰ পাছত আমি তেওঁলোকক লগ ধৰিম। আমাৰ ট্ৰাইবেলৰ হকে মাত মাতিবলৈ আমি কম। যদি তেওঁলোকৰ কণ্ঠত কোনোবা বন্ধ কৰিছে তেতিয়াহ'লে আমি তেওঁলোকক এই চৰকাৰৰ লগত নাথাকিলেও হ'ব। আমাৰ ট্ৰাইবেলসকলক শেষ কৰিব দি পিনি তেওঁ মিনিষ্টাৰ হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি কৈ ল'ম এতিয়ালৈ। যদি নিজৰ ঘৰখনক নিজৰ সমাজখনক বচাব নোৱাৰে তেতিয়াহ'লে ৰাজনীতি কৰি কি লাভ আছে? কালি যে ভুৱন পেগুৰ চিট নাযাব, কালি যে ৰনোজ পেগুৰ চিট নাযাব, তাৰ কি মানি আছে? গতিকে আমি তেওঁলোকৰ আশা আছে, আস্থা আছে, বিবেচনা কৰিব, তেওঁলোকেও পৰামৰ্শ নিশ্চয় দিব বুলি আমি আশা। আজি আমাৰ এনেকুৱা অনুভৱ হৈছে যে আমি পাছৰ পৰ্যায়ত যে আপোনালোকৰ সন্মুখতো কথা ক'বলৈ সুবিধা নাপাম যেন লাগিছে। যিহেতু আমাৰ ট্ৰাইবেলসকলক আল্টিমেটলি শেষ কৰিবলৈ গৈ আছে চৰকাৰখনে। প্ৰি প্লানিং কৰি পিনি মাৰ্ডাৰ কৰা এটা ষড়যন্ত্ৰ ৰচনা কৰা যেন আমি পৰিলক্ষিত হৈছে। আপোনালোক সকলোৱে অৱগত যে যোৱা 29 তাৰিখে যিখিনি আমাৰ অসম চৰকাৰৰ কেবিনেটে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰতিবেদন প্ৰিপেয়াৰ কৰিছে, এইখনক চালে যে এনেকুৱা লাগে যে আমাৰ ট্ৰাইবেলসকলক মাৰিবৰহে হিমন্ত বিশ্ব শৰ্মাই মানে ডিস্পত বহি আছে। আমি বাৰম্বাৰ জনাই আছোঁ, তেওঁক জনাই আছোঁ, আমি মেমৰেণ্ডাম সহকাৰে বাৰম্বাৰ জনাই আছোঁ যে 6 জনগোষ্ঠীক জনজাতি কৰাত আমাৰ আপত্তি নাই, কিন্তু এডজাষ্টিং আমাৰ যিখিনি ট্ৰাইবেল আছে, আমাৰ সাংবিধানিক সুবিধা, সাংবিধানিক অধিকাৰ কিমানো খৰ্ব হ'ব নোৱাৰিব বুলি আমি তেওঁলোকক আগৰ পৰাই কৈ আহিছোঁ। কিন্তু এই কথাবোৰ কেৰে পোৱা নাই। তেওঁ নতুন আৱিষ্কাৰ কৰিছে, ভগৱান স্বৰূপ হৈছে তেওঁ। ভাৰতৰ সংবিধানত নথকা বস্তু তেওঁ উদ্ভাৱন কৰিছে। আপোনালোকে সকলোৱে অৱগত ভাৰতীয় সংবিধানত ST আৰু ৰাজ্যিক ভিত্তিত STP STH বুলি কেটেগৰাইজ কৰা হৈছে। কিন্তু এতিয়া আকৌ ভেলী বুলি ওলাইছে। কি ব্ৰহ্মপুত্ৰ ভেলী নে কি ভেলী আমি এতিয়ালৈ জানিব পৰা নাই। আৰু কৈছে কি মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা তাত থকা আমাৰ কোচ ৰাজবংশীসকলক ST মৰ্যাদা প্ৰদান কৰিছে। দেখা যায় কালি যে জোনাইত বসবাস কৰা কোচ ৰাজবংশী মানুহে তাৰপৰা গৈ চাৰ্টিফিকেট ইছ্যু কৰি আনি পাছত পৰ্যায়ত আকৌ আহি জোনাইতে আহি পিনি আমাৰ STৰ পদবীটোক STৰ কোটাটোক দখল নকৰিব, তাৰ কি মানি আছে? তেতিয়া হিমন্তই আহি আমাক বচাব নেকি? গতিকে আমি অসম চৰকাৰক আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, এই প্ৰতিবেদনখনক পুনৰ বিবেচনা কৰক, অন্যথা কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। আমি কাৰোবাৰ এই হেণ্ডাং পেণ্ডাংটো আমি ভয় কৰা বিধৰ নহয়। আমি কিন্তু সমান্তৰালভাৱে কৈছোঁ, আমি কাৰোবাৰ জাতি জনগোষ্ঠী আমি বিৰোধী নহয়, তেওঁলোকৰ উন্নয়নৰ বিৰোধী নহয়, তেওঁলোকৰ অধিকাৰৰ বিৰোধী নহয়। আমি কৈছোঁ আমাৰ কিমান যিটো অধিকাৰ আছে তাৰ 1 ইঞ্চো আমি খৰ্ব হ'ব দিব নোৱাৰোঁ। আৰু প্ৰতিবেদনখন চালেতো আপোনালোক সকলোৰে হাতে আছে। এতিয়া ইয়াততো আল্টিমেটলি আমাক মাৰ্ডাৰে কৰি আছে। ST ভেলীটো কালি গুচাই দি পিনে আকৌ ST ভেলীটো গুচাই দিলে ST হৈ গ'ল। আৰু জনবহুল থকা সকলোৱে গম পায় তেওঁলোকৰ কিমান হেৰি আছে, পপুলেশ্যন তেওঁলোকৰ যিমান আছে সেইটো সকলোৱে গম পায়। আৰু আমাৰ বৰ্তমান এডজাষ্টিং ট্ৰাইবেলৰ কিমান পপুলেশ্যন আছে। ইফালে আশাকমান আৰু আমাৰ এই সৰু এটা। গতিকে আমি এই প্ৰতিবেদনখনক অসম জুৰি অহা আমি সদৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আমি জোনাই সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আমাৰ জোনাইত বসবাস কৰা আমাৰ জনজাতি ভাইসকলে ওলাই আহিব। আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি এই প্ৰতিবেদনখন দাখিল কৰিম। আমি 5 to 10 হাজাৰ আমাৰ জনজাতি ভাইসকলে কালি ইয়াত গোট খাব, আপোনালোকে নিশ্চয় দেখা পাব। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই আমাৰ জোনাই অঞ্চলত বসবাস কৰা আমাৰ ট্ৰাইবেলসকলক এই আমাক মাৰি পেলাবলৈ প্ৰিপেয়াৰ কৰা আমাৰ এই প্ৰতিবেদনখনক জ্বলাই দিয়াৰ কাৰ্যসূচীত আমাৰ জোনাই অঞ্চলৰ যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ওলাই আহক। আমি চৰকাৰক আকৌ সকীয়াই দিম যে ট্ৰাইবেলসকলে জ্বলাই দিছে, পৰৱৰ্তী পৰ্যায়ত জ্বলাইটো বাদেই দিয়ক, আমি ৰেলপথ অৱৰোধ কৰিম, নেশ্যনেল হাইৱে অৱৰোধ কৰিম,
গতিকে আমি এতিয়া আমাৰ জাতীয় সংকট, এতিয়া ট্ৰাইবেলসকলৰ একদম সংকট অৱস্থা। গতিকে এই সংকটৰ অৱস্থাত আমাৰ অঞ্চলত থকা আমাৰ ট্ৰাইবেল ভাইসকলক ওলাই আহিবৰ কাৰণে মই ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে মই প্ৰতিগৰাকী আমাৰ ট্ৰাইবেলসকলক মই আহ্বান জনাইছোঁ। আৰু আপোনালোকে আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে মই প্ৰতিগৰাকী আমাৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীলৈ ধন্যবাদ জনাই মই ইমানতে কৈছোঁ।